বৰশী এটা লৈ আহিলেই 2-3 কেজি মাছৰ একো কথা নাই। এটা বৰশী লৈ আহিলে 2-3 কেজি মাছ সহজে লৈ যাব পাৰে। এনে জাল বালে তো অত্যাধিক ইয়াত নাৱে মাছ ধৰে, ডাঙৰ নাৱে এনা মাছ ধৰে। এনে ঘৰলৈকে ধৰিছে এনা মাছ। ঘৰলে যেতিয়া মাছ অত্যাধিক বস্তা হিচাপত লৈ যায়, যেতিয়া আপোনাৰ এতিয়া ঘৰতো কাম কৰি অসুবিধা হয়, বচা কোচা শুকুৱা মেলা অসুবিধা হয়, তেতিয়া কয় এসোপা কেলে আনিছিলি তহঁতি, কেলে আনিব লাগে, কেলে মাৰিব লাগে, এনেকে ধৰণৰ গালি গালাজ কিছুমান কৰে ঘৰত। আৰু সেইটো টাইমত বিক্ৰী কৰিব পৰা সুবিধা নাছিলে নি? কৰিছিলে, কিমান নিবনো মানুহ এনেকুৱা এখন জালে আপোনাৰ বহুত 10-12 কুইণ্টেল মাছ পাই যায়। হাই গাইজ, কি খবৰ? মই বৰ্তমান উপস্থিত হলো শিৱসাগৰ ৰংচাই। আচলতে ৰংচাই নামটো কিয় হল, কেলে হল? আপোনাৰ বয়স এনে কিমান মান হব? মোৰ কিমান 75 মান হৈছে। 75। আপুনি যেতিয়া বয়স আপোনাৰ 5 বছৰ 6 বছৰ আছিলে, তেতিয়া এই দলংখন আছিলে নে নাই ইয়াত? আছে। মানে বাঁহৰ বা কাঠৰ কিবা দলং নাছিলে? দাদা নমস্কাৰ। নমস্কাৰ। ভালে আছে? আপোনাৰ ভাল নামটো? মোৰ নামটো এনে কামান চক্ৰধাৰ বুলি কয়। হয়, আপোনাৰ ঘৰ? মোৰ ঘৰ বানুক খেতিয়ে। ৰংচাই কি কাৰণে হ'ল বাৰু? ইয়াত মাছ, চৰাই চিৰিকটি এইবিলাক মানে বহুত বেছি ধৰণৰ আছিলে তেতিয়া যুগে। হয়। আহোম ৰজাই এই ৰং চাবৰ কাৰণে আহিছিলে, মাছ আৰু চৰাই চিৰিকটি বিলাক হেৰি কৰিবৰ কাৰণে ইয়াত আহিছিল। আৰু তেতিয়াৰ পৰা এইডোখৰ জেগাৰ নাম ৰংচাই। আৰু মানে ভাৰত স্বাধীন নোহোৱা আগৰে দলং? হয়, এখন ব্ৰিটিছ চৰকাৰ বনোৱা দলং, ইংৰাজসকলে বনোৱা দলং। তাৰপাছত নেক্সট এইখন বনোৱা কেনে কিমান মান দিন হ'ল? এইখন বছৰ আজি 2001ত বনাইছিলে। মানে 22-23 বছৰ হ'ল। আৰু মানে একদম আমি যে হাঁহি থাকো, ৰং ধেমালি চুপতি, সেই ৰং আনন্দ ফূৰ্তি এনজয়, মানে এনে সৰ্বসাধাৰণতে কি মাছ পোৱা যায় গৈছিলে? ইয়াত আমাৰ লোকেল মাছ চবেই পায়। হয়, শ'ল, শাল, বৰালিৰ পৰা পুঠি, খলিহনা, দনিকণালৈকে সকলো মাছ পায়। আৰু এইফালে বেক চাইডে পথাৰৰ আগলে গলে আপোনাৰ 2 নং মুঠাইদাং, চাউল কৰা, আপোনাৰ ডিমমুখ, বাগল এৰিয়া সকলো ইয়াত জাকৈ খালৈ মাৰিবলৈ আহে। আজিকালি আহে নে? আজিকালি নাহে, আজি কম পৰিমাণে। হয়, আগতে মানে বহুত দিনৰ আগত আহিছিলে। আজি 4-5 বছৰ আগলৈকে আহিছিলে। আৰু এতিয়া বৰ্তমান ইয়াত মাছ পোৱা যায় নে? অত্যাধিক বেয়া হৈ যোৱা নাই আকৌ? মটৰ চাইকেল সম্পূৰ্ণ এই পাৰ পৰা ইপাৰ কৰিব ধুনীয়াকে পাৰিব। আৰু সৰু গাড়ী পৰ্যন্তও পাৰিব। আৰু না আপুনি এনে ইয়াত মাছ সৰুতে ধৰিছিলে নে? ধৰিছিলে। এনে এতিয়া মানে ধৰি লওক, আপুনি বৰশী এটা লৈ আহিলেই 2-3 কেজি মাছৰ একো কথা নাই। এটা বৰশী লৈ আহিলে 2-3 কেজি মাছ সহজে লৈ যাব পাৰে। এনে জাল বালে তো অত্যাধিক ইয়াত নাৱে মাছ ধৰে, ডাঙৰ নাৱে এনা মাছ ধৰে। এনে ঘৰলৈকে ধৰিছে এনা মাছ। ঘৰলে যেতিয়া মাছ অত্যাধিক বস্তা হিচাপত লৈ যায়, যেতিয়া আপোনাৰ এতিয়া ঘৰতো কাম কৰি অসুবিধা হয়, বচা কোচা শুকুৱা মেলা অসুবিধা হয়, তেতিয়া কয় এসোপা কেলে আনিছিলি তহঁতি, কেলে আনিব লাগে, কেলে মাৰিব লাগে, এনেকে ধৰণৰ গালি গালাজ কিছুমান কৰে ঘৰত। আৰু সেইটো টাইমত বিক্ৰী কৰিব পৰা সুবিধা নাছিলে নি? কৰিছিলে, কিমান নিবনো মানুহ? এনেকুৱা এখন জালে আপোনাৰ বহুত 10-12 কুইণ্টেল মাছ পাই যায়। মোক বহুত কষ্ট কৰিলে কেমেৰাত। কি খবৰ? ভালে। ঘৰ ইয়াতে? এতিয়া ব্যৱসায় বাণিজ্য কৰি থকা? কিহৰ ওপৰত? জালৰ ওপৰত।